হাই ফ্ৰেণ্ডছ কথা এটা কওঁ হা মই গুৱাহাটী আহিছিলোঁ গুৱাহাটী পল্টন বজাৰৰ ওচৰত মই হোটেলত থাকিছিলোঁ চ' হোটেলৰ ৰুমটো আপোনালোকক দেখাইছোঁ চ' আপোনালোকে যদি আহে পল্টন বজাৰ তেতিয়া আপোনালোকেও থাকিব পাৰিব বেয়া নহয় ৰুমটো ধুনীয়া চ' এইটো গুৱাহাটী পল্টন বজাৰৰ বিশ্বনাথ হোটেলৰ ৰুম হয় ৰুমটো এইখন দৰ্জাত দেখিছে এই যিখন দৰ্জা দেখিছে দৰ্জাখনেদি সোমাই আহিব লাগে সোমাই অহাৰ পিছত ৰুমটো ইয়াতে বৰ্ড দেখা পাইছে মই ইয়াতে এনেকৈ ৰাখিছোঁ বেগ ইয়াতে তাৰপিছত আপোনালোকে ইয়াতে মই বাল্বটো বন্ধ কৰি ৰাখিছোঁ বৰ্তমান কিন্তু এইখন বেড হয় চ' ওপৰতে এইটো এটা এনেকৈ ফেন আছে এইটো ৰানিং কেনেকৈ ঘূৰি থাকে চ' ইয়াতে বেড সেইটো হয় এইটো বেড ডাবুল বেড হয় চ' ধুনীয়া ৰুমটো বেয়া নহয় চাফ চিকুণ আছে তো ইয়াতে এটা টেবুল আছে ইয়াতে আপোনালোকে মেনু আছে অৰ্ডাৰ দিব পাৰিব ইয়াতে আপোনালোকৰ এইটো হেৰি আছে এইফালে এ চি আছে এ চি ইয়াতে আপোনালোকে দেখিছে এইখিনি হেৰি টিভি আছে এখন টেবুল আছে ইয়াতে মই এইটো গামচাটো শুকাবৰ কাৰণে ৰাখিছোঁ তো এইটো মোৰ লাগেজ হয় চ' এইটো হৈছে এনেকৈ ৰুম এইটো ৰুম এনেকৈ তাৰপিছতে এইফালে বাথৰুম দেখাব এইফালে হয় এইটো বাথৰুম ইয়াতে এটা ডাষ্টবিন দিছে এইটো বাথৰুম হয় এতিয়া চাফা হয় বেয়া নহয় পানী কণ্ডিশ্যন অ'কে ধুনীয়া ৰুম নাম্বাৰ 7 হয় এইটো বিশ্বনাথ হোটেল ৰুম নাম্বাৰ 7 ডাবল ৰুম 1500 লৈছে লেট্ৰিন বাথৰুম পানী দেখিছে থেংক ইউ ফ্ৰেণ্ডছ এইটো দ্যাটছ থেংক ইউ বাই বাই